নমস্কাৰ সকলোকে। আজি মই বহি আছোঁ চাদৰ কেইখনমান লৈ, আৰু এই চাদৰ কেইখন আকৌ শিৱসাগৰ এগৰাকী বান্ধৱীয়ে অৰ্ডাৰ কৰিছিলে, বোলে 30-40খন যিমান পাৰে দিব। কিন্তু 30-40খন চাদৰ দিয়াটো সম্ভৱ নহয়, কাৰণ শিপিনীয়ে ব'ব লাগিব। এতিয়া বিহুৰ ছিজন, ইফালেও চাদৰ লাগে সিফালেও চাদৰ লাগে। তথাপিও যেনে তেনে কেইখনমান চাদৰ পঠাম বুলি মই আজি পেকিং কৰিব লৈছোঁ। পেকিং কৰাৰ আগতে বাৰু আপোনালোকক যদি চাদৰকেইখন নেদেখাওঁ মোৰ বাৰু মনটো ভাল লাগিবনে বাৰু? সেইকাৰণে এতিয়া মই চাদৰ এইখিনি পেকিং কৰাৰ আগতে আপোনালোককো ভিডিঅ' এটা বনাই দেখাওঁ বুলি ভাবিলোঁ। চাওক কিমান ধুনীয়া ধুনীয়া চাদৰ, চাওক এইবোৰ চব কাঠি এৰা ধুনীয়া ধুনীয়া চাদৰ। আৰু এয়া চাওক, যিমান কেইখন পাৰোঁ সেই বান্ধৱীগৰাকীলৈ পঠাই দিম। আৰু এইবোৰ সকলো কাঠি এৰা, মানে কৈছোঁ নহয়। আৰু কাঠি এৰা চাদৰ যিসকলে পিন্ধিছে বোৱা কাপোৰ তেওঁলোকেহে জানিব গৰমত যে কিমান আৰাম নহয় পিন্ধিবলৈ। এয়া চাওক, এইখিনি আৰু লগতে আকৌ অফ হোৱাইটৰ উকা কাপোৰ এযোৰ বিচাৰিছিলে। সেই কাপোৰযোৰ বেলেগ এগৰাকীয়ে বিচাৰিছিলে। সেইখিনিও এতিয়া মই গোটেইখিনি মানে একদম এতিয়া পেকিং কৰি মেলি কাইলৈ পুৱাতেই পঠাই দিম বুলি ভাবিছোঁ। আৰু মই শিৱসাগৰ কোৱৰপুৰলৈ পঠাম এই কাপোৰখিনি, চাদৰখিনি। আৰু সেইকাৰণে আমাৰ ওচৰতে চিন্থিয়া নামৰ এখন গাড়ী যায়, আৰু সেইখনত ধুনীয়াকৈ এই কাপোৰখিনি পঠাই দিব পাৰিম। আৰু তাৰ কাৰণে এতিয়া মই সোনকালে পেকিং কৰি থ'ব লাগিব। যদি পাৰোঁ আজি দি পঠাম, আৰু যদি নোৱাৰোঁ কাইলৈ 5টা বজাতে মই দি পঠাম। আৰু বিহুৰ আগত মানে এইখিনি দি মেলি মই আজৰি হ'ব বিচাৰিছোঁ। আৰু বাকী চিলাই কামখিনি আছেই, সেইকাৰণে আৰু আপোনালোককো দেখাই দিলোঁ। আৰু যদি ভাল লাগে কিন্তু আপোনালোকেও মোৰ পৰা অৰ্ডাৰ কৰিব পাৰিব। এনেকুৱা বোৱা চাদৰ হওক বা উকা কাপোৰ হওক, তেনেকুৱা অৰ্ডাৰ কৰিব পাৰিব।